स्वागत छ गोर्खा टुडे 24x7 कुजु पथार गाउँमा सुनवाल कछारीको सांस्कृतिक समारोह भनिन्छ। आसामको तृतीय बृहत जनगोष्ठी सुनवाल कछारी। आसाममा आसामिया भाषा बोले पनि सुनवाल कछारी जनगोष्ठीको आसामिया भाषा बोल्ने पारा अलिक भए पनि भिन्नै पाइन्छ। खानपान, वेशभूषा र छुट्टै परम्परा छन्, तर उहाँहरू आसामको जनजाति जनगोष्ठीको समुदाय हो। वर्तमान विश्वमा भाषा परम्परा धनवान हुने जनगोष्ठीको भाषा शैली र परम्पराले सानो जाति जनगोष्ठीको अस्तित्व निल्नु थालेको छन्। त्यसैले सुनवाल कछारी स्वायत्त शासित परिषद बुढी दिहिङ समष्टिको उद्योग मार्घेरिटा आसाम अरुणाचल सीमावर्ती गाउँ कुजु पथार राजहुवा प्रेक्षागृहमा 22 र 23 मेको दिन सुनवाल कछारी जनगोष्ठीय सांस्कृतिक समारोह आयोजन गरेको छ। पहिलो दिन झण्डा उत्तोलन, रुखको बिरुवा रोपण, मञ्च उद्घाटन, सुनवाल कछारी जनगोष्ठीय पाराले निर्माण गरेको घर उद्घाटन, बिहु नृत्य उद्घाटन र सुनवाल कछारी छात्रहरूलाई शैक्षिक दिशा र सुनवाल कछारी परम्परा कृष्टि संस्कृति बचाइराख्नुको लागि विशेष आलोचना चक्र आयोजन गरेको छ। 23 को दिन परिवेश निकासन, गायन वायन प्रदर्शन र खोला सभा आयोजन गरेको छ। खोला सभाको पछि सांस्कृतिक अनुष्ठान आयोजन गरेको छ। स्थानीय कलाकार र आमन्त्रित गीतकारहरूले गीत परिवेशन गर्नेछ। मार्घेरिटा लालुङ रिपोर्ट। পৰিষদ বুঢ়ীদিহিং পৰিষদীয় সমষ্টিৰ উদ্যোগত সোণোৱাল কছাৰী জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ 21 আৰু 22 মে মঙল আৰু বুধবাৰ আয়োজন কৰা হৈছে। গতিকে এই অনুষ্ঠানলৈ আহিবলৈ আমাৰ যি 5 নং বুঢ়ীদিহিং পৰিষদীয় সমষ্টি আছে সকলো ৰাইজকে আহ্বান জনাইছোঁ। আমাৰ আজি প্ৰথম কাৰ্যসূচী পতাকা উত্তোলনৰ পৰা ইত্যাদি কৰি আমাৰ স্মৃতি তৰ্পণ, আৰ্হি ঘৰ উদ্বোধন, বৰ্তমান 3টা কাৰ্যসূচী হৈ গৈছে আৰু আমাৰ ইয়াৰ পিছতে মঞ্চ উদ্বোধন হ'ব। মঞ্চ উদ্বোধনৰ পাছতেই আমাৰ প্ৰতিযোগিতা উদ্বোধন হ'ব। তাৰ পাছতে আমাৰ প্ৰতিযোগিতাবিলাক আৰম্ভ হ'ব প্ৰায় 11 বজাৰ পৰা। গতিকে সকলো ৰাইজকে বিনম্ৰভাৱে আমি আহ্বান জনাইছোঁ, আপোনালোকে নিৰ্দিষ্ট সময়ত আহি আপোনালোকৰ যি কৃষ্টি সংস্কৃতি আছে সকলোখিনি যাতে ইয়াত প্ৰদৰ্শন হয়, আপোনালোকক তাৰ বাবে মই বিনম্ৰভাৱে গুহাৰি জনাইছোঁ। ধন্যবাদ। আমাৰ 1 বজাত সোণোৱাল জনগোষ্ঠীৰ যি ছাত্ৰ ছাত্ৰী আছে, আমি এই ছাত্ৰ ছাত্ৰীসকলক লৈ এখন আলোচনা চক্ৰ দিয়া হৈছে। এই আলোচনা চক্ৰখন আমাৰ মূল উদ্দেশ্যই হ'ল আমাৰ যিখিনি ছাত্ৰ ছাত্ৰী আছে, ছাত্ৰ ছাত্ৰীসকলক ভৱিষ্যতৰ শিক্ষাৰ দিশত উত্তৰণ আৰু প্ৰসাৰতাৰ কাৰণে যি ব্যৱস্থা ল'বলগীয়া আছে, আমি তেনেকুৱাকৈ ল'বৰ বাবে আমাৰ আলোচক হিচাপে নিৰ্দিষ্ট কেইজনমান ব্যক্তিক নিমন্ত্ৰণ জনাইছোঁ। তেওঁলোকে আহি ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্য লৈ সকলোবিলাক কথা ক'ব। গতিকে আমাৰ ছাত্ৰ ছাত্ৰীসকলো যাতে এই অনুষ্ঠানত উপস্থিত থাকে, তাৰ বাবে মই সকলো ছাত্ৰ ছাত্ৰীক নিৰ্দিষ্ট সময়ত আহিবলৈ অনুৰোধ জনাইছোঁ। সাংস্কৃতিক বিভাগৰ আমাৰ যি আলোচনা চক্ৰ দিয়া হৈছে, এই সাংস্কৃতিক অনুষ্ঠানত আমাৰ যিমানখিনি কলা কৃষ্টি পৰম্পৰা আমাৰ জনগোষ্ঠীটোৰ সৈতে জড়িত হৈ আছে, ইয়াক আগন্তুক দিনলৈকে বা ভৱিষ্যত প্ৰজন্মলৈকে আমি আগুৱাই নিয়াৰ প্ৰচেষ্টাৰে আমি এই আলোচনা চক্ৰখন দিয়া হৈছে। গতিকে সকলো আমাৰ সাংস্কৃতিৰ লগত জড়িত থকা ব্যক্তিসকলক বিশেষকৈ মই এই অনুষ্ঠানত যোগদান কৰিবলৈ আহ্বান জনাইছোঁ। লগতে সাংস্কৃতিক বিষয়ত যি আলোচনা চক্ৰ দিয়া হৈছে, এই আলোচনা চক্ৰত আমি নিৰ্দিষ্টভাৱে আমাৰ সোণোৱাল জনগোষ্ঠীৰ অসমৰ ভিতৰতে আমাৰ জনগোষ্ঠীটোৰ হকে যি সাংস্কৃতিক বিভাগত কাম কৰি আছে, আমি তেখেতলোকক নিৰ্দিষ্টভাৱে নিমন্ত্ৰণ জনাইছোঁ। তেওঁলোকে আহি অংশগ্ৰহণ কৰিব। গতিকে যাতে আমাৰ এই আলোচনা চক্ৰকেইটা সুন্দৰভাৱে পৰিচালিত হয় আৰু ৰাইজে অংশগ্ৰহণ কৰে, তাৰ বাবে মই আহ্বান জনাই এইখিনিকে মই সাংস্কৃতিক প্ৰেমী ৰাইজ আৰু আজি সৰ্বপ্ৰথমে সংবাদকৰ্মীসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ আজি আপোনালোকে জানে যে কি সোণোৱাল হৈখল হৈছে
অসমৰ তৃতীয় বৃহত্তম জনগোষ্ঠী আৰু সোণোৱালসকলৰ যি কৃষ্টি সংস্কৃতিসমূহ আছে এইখিনি পুনৰুদ্ধাৰ আৰু ৰক্ষণাবেক্ষণৰ বাবে লগতে প্ৰসাৰতাৰ বাবে আচলতে সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদ ডিব্ৰুগড় অসম ৫ নং বুঢ়ীদিহিং পৰিষদীয় সমষ্টিৰ উদ্যোগত আজি এই সোণোৱাল কছাৰী জনগোষ্ঠীয় কৃষ্টি সমাৰোহ নামৰ দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে কুজুপথাৰ প্ৰেক্ষাগৃহত কুজুপথাৰ গাঁৱত তিনিচুকীয়া অসমত আচলতে এই অনুষ্ঠানটো আয়োজন কৰা হৈছে আৰু বিশেষভাৱে কোৱা হৈছে যে কি ৰক্ষণাবেক্ষণ পুনৰুদ্ধাৰ আৰু প্ৰসাৰতাৰ বাবে আচলতে এই যে অনুষ্ঠানটো আয়োজন কৰা হৈছে ইয়াৰ লগতে সংগতি ৰাখি আমাৰ যি কৃষ্টি সংস্কৃতিসমূহ আছে ইতিমধ্যে আমাৰ আজি প্ৰতিযোগিতা হিচাপে বিভিন্ন আছে মই এবাৰ আপোনালোকৰ জ্ঞাতাৰ্থে জনাই দিব বিচাৰিছোঁ আইনাম কোলাবুৰী নাচ লেচেৰি বিহু আপেচৰা সবাহৰ নাম হুঁচৰি তাৰপিছত ধুতচুঙা বাদন ফুলকৰ মণিকৰ গীত সোণোৱাল কছাৰী কথিত ভাষা নিচুকনি গীত সোণোৱাল কছাৰী পৰম্পৰাগত সাজপাৰ আৰু বহুৱা নাচকে প্ৰমুখ কৰি আকৌ অহাকালিলৈ আকৌ দুটা প্ৰতিযোগিতা ৰখা হৈছে সেই দুটা প্ৰতিযোগিতা হৈছে সগ্ৰাহ নাচ আৰু সোণোৱাল কছাৰীসকলৰ যি আপুৰুগীয়া লগ বিহুৰ এই দুয়োটা প্ৰতিযোগিতা হিচাপে ৰখা হৈছে তাৰোপৰি গায়ন বায়নৰ এক বৰ্ণাঢ্য অৰ্থাৎ নান্দনিক দৃশ্যাংক কালি দিনটোত আপোনালোকে দেখিবলৈ পাব লগতে সাংস্কৃতিক সন্ধিয়াৰ বিশেষভাৱে আমাৰ সোণোৱাল কছাৰীৰ অতি জনপ্ৰিয় ডিকি সোণোৱাল আৰু উৰ্মি সোণোৱালৰ লগতে লোকেল ছিংগাৰ আমাৰ সীমান্ত বৰুৱাৰ লগতে আৰু ঘনকান্ত সোণোৱালৰ লগতে বিস্তা টিকাৰী আহিব আৰু সকলোৱে আচলতে এই সাংস্কৃতিক সন্ধিয়াৰ যি মুখ্য আকৰ্ষণ আটাইকেইগৰাকী সংগীত শিল্পীৰ গীতত আমি সকলোৱে আনন্দ ল'ম আৰু আপোনালোকৰ উপস্থিতিৰ আমি কামনা কৰিছোঁ ধন্যবাদ জনাইছোঁ সৰ্বপ্ৰথমে আমাৰ যিসকল সংবাদকৰ্মী আহি আমাৰ এই অনুষ্ঠানত উপস্থিত হ'ল আপোনালোক সকলোকে সেৱা নিবেদিছোঁ আৰু আমি এই ৫ নং বুঢ়ীদিহিং পৰিষদীয় সমষ্টিৰ আমাৰ যি সোণোৱাল কছাৰী সাংস্কৃতিক সমাৰোহ আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ কৰিবলৈ লৈছোঁ গতিকে ইয়াত সকলো জাতি বৰ্ণ ভাষা সম্প্ৰদায় নিৰ্বিশেষে ইয়াত আহি আপোনালোকে উপস্থিত হওক সকলোৱে একত্ৰিতভাৱে আমাৰ এই জাতি সোণোৱাল কছাৰী সংস্কৃতিটো যাতে আগুৱাই নিয়াৰ ক্ষেত্ৰত সহযোগিতা হয় তাকে আপোনালোকৰ ওচৰত কামনা কৰিছোঁ আৰু আমাৰ ইয়াত সোণোৱাল সংস্কৃতিৰ লগত সংগতি ৰাখি আমাৰ যিখিনি পুৰণি ঐতিহাসিক কিছুমান আপোনাৰ আৰ্হিঘৰ আছিল ঢেকীহাল ভঁৰাল বাইথস্থান এইবিলাক কেনেদৰে আছিল পুৰণি কালত সেইবিলাক ইয়াত মানে প্ৰদৰ্শন কৰা হৈছে গতিকে সকলোকে আহি আমাৰ এই কাৰ্যসূচীত ভাগ ল'বৰ কাৰণে অনুৰোধ জনালোঁ বিভিন্ন ধৰণৰ ইয়াত কাৰ্যসূচী দিয়া আছে গতিকে কাৰ্যসূচীবিলাকত আপোনালোকে অংশগ্ৰহণ কৰক সুদূৰ ভৱিষ্যতে আমি সোণোৱাল জনগোষ্ঠীটো যাতে কেনেকৈ আগবাঢ়ি যাব পাৰোঁ এই ক্ষেত্ৰত সকলোৱে সহযোগিতা কামনা কৰি আজি এই মহান উদ্দেশ্য সফল যাতে সমাপ্তি ঘটে তাকে কামনা কৰিছোঁ আৰু যিসকল আমাৰ উদ্যোক্তা আছে এই উদ্যোক্তাসকলক কৃতজ্ঞতা জনাইছোঁ তেখেতলোকে খুব কম সময়ৰ ভিতৰতে আজি আমাৰ সোণোৱাল কছাৰী যি কৃষ্টি সমাৰোহখন উদযাপন কৰিবলৈ মানে তেখেতলোকে আজি যিমানখিনি প্ৰচেষ্টা হাতত ল'লে ইতিমধ্যে আজিৰ দিনটোৰ পৰা আৰম্ভ হ'বই গতিকে তেখেতলোকে ইমান কম সময়ৰ ভিতৰতে যাতে ইমানখিনি এটা কাৰ্য সফল সমাপ্তি ঘটাইছে তেখেতলোকক আমি ধন্যবাদ জনাইছোঁ আমাৰ যিজন কাউন্সিলৰ জীৱন সোণোৱাল তেখেতক ধন্যবাদ জনাইছোঁ কুজুপথাৰবাসী ৰাইজৰ ওচৰত মই সদায় চিৰকৃতজ্ঞ হৈ ৰ'ম তেখেতলোকে আহি যিখিনি ইয়াত সহায় সহযোগিতা কৰিছে আৰু আমি যিখিনি নজনা কথা ইয়াত জানিবলৈ আমি চেষ্টা কৰিম আৰু যিখিনি আমাৰ ইয়াত সংস্কৃতি মানে প্ৰদৰ্শন কৰা হ'ব কাইলৈ গায়ন বায়নৰ পৰা আদি কৰি সুগ্ৰা নৃত্য বা আমাৰ বহুৱা নৃত্য লেচেৰি হাইদাং হুঁচৰি ধুত চুঙাবাদন ইত্যাদিবিলাক আমাৰ ইয়াত কাৰ্যসূচীত আছে গতিকে আমাৰ কণ ল'ৰা ছোৱালীবিলাকে সেইখিনি শিকিবলৈ পাব দেখিবলৈ পাব গতিকে এইখিনি যাতে সফল সমাপ্তি ঘটে তাকে কামনা কৰি আপোনালোকৰ ওচৰত সেৱা নিবেদিছোঁ ধন্যবাদ